MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। ৰাজ্যিক আৰু জিলা পৰ্যায়ত উজলিল আমিনগাঁৱৰ পাম্পিং ফিটনেছ আইৰণ ষ্টুডিঅ' শীৰ্ষক শৰীৰ চৰ্চা কেন্দ্ৰ। ৰাজ্যিক আৰু জিলা পৰ্যায়ত উজলিল আমিনগাঁও পাম্পিং ফিটনেছ আইৰণ ষ্টুডিঅ' শীৰ্ষক শৰীৰ চৰ্চা কেন্দ্ৰটি পাৱাৰ লিফটিং ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত পদক অৰ্জনেৰে উজলিল শৰীৰ চৰ্চা কেন্দ্ৰটো। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে। পদক অৰ্জন কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ আৰু ফুলাম গামোচাৰে এটি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ চিকিৎসক বিৰিঞ্চি কুমাৰ দেৱ মিশ্ৰ, লাচিতগড় গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস, গাঁও প্ৰধান অমৰজ্যোতি দাস, সমাজকৰ্মী প্ৰদীপ কৰৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি। তেওঁলোকৰ শিক্ষাৰ্থীৰ সহায়তে শৰীৰৰ গঠনমূলক চিন্তা চৰ্চা বা শৰীৰ চৰ্চাৰ কাৰণে যি পদক্ষেপ লৈছে, সমাজৰ বিভিন্ন শ্ৰেণীৰ যুৱ শক্তিৰ যি অপচয় হৈছে সেই যুৱ শক্তিক হয়তো ভাল পথে নিয়াত সহায় কৰিব আৰু ৰাজ্যিক পৰ্যায়ৰ আৰু জিলা পৰ্যায়ৰ এই শিক্ষাৰ্থীসকলে ভৱিষ্যতে যাতে ৰাষ্ট্ৰীয় পৰ্যায়তো দেশৰ নাম উজ্বলিব পাৰে, সেইকাৰণে আমি তেওঁলোকক উৎসাহিত কৰিছোঁ আজিৰ অনুষ্ঠানটোৰ জৰিয়তে। শৰীৰৰ যত্ন কেনেকৈ ল'ব লাগে সেই সন্দৰ্ভত বিশদভাৱে পৰামৰ্শ আগবঢ়াই বিশিষ্ট চিকিৎসক বিৰিঞ্চি কুমাৰ দেৱ মিশ্ৰই। ভৱিষ্যত প্ৰজন্মই নিচাৰ প্ৰতি আসক্ত নহয় শৰীৰ চৰ্চাৰ জৰিয়তে সমাজ নিৰ্মূলৰ হকে কাম কৰিব বুলি আশাবাদী আমিনগাঁওবাসী। প্ৰশিক্ষাৰ্থীসকলৰ এই সাফল্যত আনন্দিত পাম্পিং ফিটনেছ আইৰণ ষ্টুডিঅ' শীৰ্ষক শৰীৰ চৰ্চা কেন্দ্ৰটোৰ প্ৰশিক্ষক তথা স্বত্বাধিকাৰ ৰোহিত কৌৰ। যুৱ প্ৰজন্মক নিশাশক্তিৰ পৰা নিবাৰণ কৰাৰ হকেও কাম কৰি আহিছে শৰীৰ চৰ্চা কেন্দ্ৰটিয়ে। আজি আমাক বৃহত্তৰ আমিনগাঁৱত যিটো পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু এই ছাত্ৰ ছাত্ৰীক কি ধৰণে প্ৰশিক্ষণ দিছে, এই প্ৰশিক্ষণ দিয়া স্বত্বাধিকাৰীজন আৰু ট্ৰেইনাৰজন তেওঁলোকক আগবঢ়াই দিছে জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত তেওঁলোকক আগবঢ়াই দিছে। গতিকে এই পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ ফালৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী জিলা পৰ্যায়ত ভাল পাৰফৰ্মেঞ্চ কৰিছে আৰু শিক্ষাৰ্থী যে গোল্ড মেডেল, ব্ৰঞ্জ মেডেল আৰু চিলভাৰ মেডেল অৰ্জন কৰিছে, তাৰ লগতে তেওঁলোকে জিলা পৰ্যায়ৰ পৰা আকৌ ৰাজ্যিক পৰ্যায়তো ভাল পাৰফৰ্মেঞ্চ কৰিছে। ৰাজ্যিক পৰ্যায়ত ইভেণ্টছ হৈছে আপোনাৰ তেজপুৰত, গতিকে তেজপুৰতো তেওঁলোকে ভাল পাৰফৰ্মেঞ্চেৰে তেওঁলোকে গোল্ড মেডেল, ব্ৰঞ্জ মেডেল আৰু চিলভাৰ মেডেলেৰে তেওঁলোকে নাম অৰ্জন কৰি আহিছে বৃহত্তৰ আমিনগাঁৱৰ। আৰু এই সিলেকশ্যন হোৱাৰ লগে লগে তেওঁলোকে নাম অৰ্জন এই জিলা পৰ্যায়ত নাম অৰ্জন কৰাৰ লগে লগে এই পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ আমিনগাঁৱৰ পৰা
যিসকল ছাত্ৰ ছাত্ৰীয়ে জিলা পৰ্যায়ত জয়যুক্ত কৰিছিল আৰু ভাল পাৰফৰ্মেন্স কৰিছে তেওঁলোকে আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই নিজৰ শৰীৰ চৰ্চাৰ মাধ্যমেৰে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হৈছে, গতিকে আমি এই পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ তৰফৰ ফালৰ পৰা আমি আমিন গাঁৱৰ বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ কৰি আনি আমি আমাৰ মাজত আজি তেওঁলোকক উৎসাহ উদ্দীপনা দিয়াৰ বাবে আমি তেওঁলোকক আজি এটা সম্বৰ্ধনা অনুষ্ঠান, তাৰ লগতে তেওঁলোকে যিটো পুৰস্কৃত হৈছে মানপত্ৰ আৰু মেডেলেল, সেই মেডেলখিনি আমি নিমন্ত্ৰণ কৰি অনা অতিথিৰ মাধ্যমেৰে তেওঁলোকক আজি আমি অৰ্পণ কৰিলোঁ। গতিকে আমি তেওঁলোকৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন কামনা কৰি তেওঁলোকে যে ৰাষ্ট্ৰীয় পৰ্যায়ত যে নিৰ্বাচিত হৈছে, আমি আশা ৰাখিছোঁ যে যিকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হৈছে তেওঁলোকে নিজৰ শৰীৰ চৰ্চাৰ মাধ্যমেৰে পাৱাৰ লিফটিঙৰ মাধ্যমেৰে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম সুখ্যাতিৰে গোল্ড মেডেলেৰে অৰ্জন কৰি আহিব আৰু তাৰ লগতে আমিন গাঁৱৰ বৃহত্তৰ আমিন গাঁৱৰ উত্তৰ গুৱাহাটীৰ নাম অৰ্জন কৰিব বুলি মই আশা কৰিছোঁ আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমিন গাঁৱৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।